আপুনিতো অৰুণোদয় 3000 টকাকে দিম বুলি কৈছে জানি হেতু ওলাই যায় প্ৰতিগৰাকী মহিলাক দিম বুলি কৈছে একদম তিনি কেমলা বেছি প্ৰতিগৰাকী মহিলাক আৰু 3000 কে বুলি কৈছে মইতো এতিয়া বেছি চিন্তা কৰি আছো আপুনি 3000 দিম বুলি কৈছে আপুনি 1 জানুৱাৰী মোৰ প্ৰেছ কনফাৰেন্স শুনিব আকৌ নিজে আৰে দিয়া নাই আপুনি মই অখিল গগৈ ডাঙৰীয়া আপুনি দিবনে নাই এটোৱে লাগে একদম নিশ্চিন্ত থাকক 1 জানুৱাৰীত মই জিতু গুলি দিম আপুনি ইলেকশন উঠিব নাই চিন্তা কৰিব কি জানি বেছি হৈ যায় না 3000 কে দিয়ক সকলোকে আপোনাৰ এসুৰেন্স আছিল 3000 কে দিম বুলি কি জানি 3100 হৈ যায় থাকক সেই কাৰণে সকলো মহিলাকে দিব প্লিজ অৰুণোদয় সকলোকে দি দিয়ক সকলোকে নিদিও এতিয়া 50% মানুহ হৈছে সকলোকে যোনে চলিব পাৰে তাক কিয় দিম মোৰ পৰিবাৰক কিয় দিম আপোনাৰ পৰিবাৰক কিয় দিম সকলোকে কিয় দিম সেই কাৰণে চাকৰি থকা মানুহক নালাগে বাকি সবকে প্ৰত্যেকটো কথাই অৰুণোদয় প্ৰায় 1 লাখ চাকৰি লৈকে অসমৰ ইতিহাসত এইখন চৰকাৰে থাকি যাব যোনে 100% কমিটমেন্ট পুৰা কৰিছে যদি আপুনি কিবা কাৰণত অৰুণোদয় আঁচনিখন লাভ কৰা নাই তেনেহলে আপোনালোকৰ কাৰণে আহিছে ভাল খবৰ আপোনালোকে অৰুণোদয় আঁচনিখন অনলাইনৰ মাধ্যমত সকলোৱে কৰিব পাৰিবনে এপ্লাই তো যিসকল মানুহে অনলাইনৰ মাধ্যমত আবেদন কৰিম বুলি ভাবি আছে এই সকল মানুহৰ বাবে এটা সুবৰ্ণ সুযোগ আহিছে আপোনালোকে সোনকালে এপ্লাই কৰক তো যিসকলে মানে এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই এই সকলৰ বাবে কিন্তু এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈছে এপ্লাই কৰিলেহে আপোনালোকে 1500 কোটি টকা আপোনালোকে লাভ কৰিব তো এইবাৰে আপোনালোকৰ শেষ সুযোগ আৰু লাষ্ট চান্স তো আপোনালোকে ফৰ্ম ফিলআপ এতিয়াই কৰিব লাগিব কি ডকুমেন্টস লাগিব মই আপোনাক জনাই দি আছো অৰুণোদয় 3.0 ৰ বাবে এপ্লিকেশন ৰিকোয়াৰমেন্ট ডকুমেন্টস আপোনালোকে প্ৰথমতে আপোনালোকৰ নামত ৰেশন কাৰ্ড থাকিব লাগিব আধাৰ কাৰ্ড থাকিব লাগিব ভোটাৰ কাৰ্ড থাকিব লাগিব বেংক একাউণ্ট থাকিব লাগিব পাসপোৰ্ট সাইজ ফটো কপি লাগিব বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক হৈ থাকিব লাগিব এক্টিভ থকা মোবাইল নম্বৰ থাকিব লাগিব এইখিনি বস্তু থাকিলে আপোনালোকে অৰুণোদয় 3.0 ৰ বাবে আবেদন কৰিব পাৰিব অনলাইনৰ মাধ্যমত যিসকল মানুহে আবেদন কৰিম বুলি ভাবি আছে এই সকলৰ বাবে কিন্তু এটা সুবৰ্ণ সুযোগ আহিছে তো আপোনালোকে কিন্তু অনলাইনত আবেদন কৰিব নোৱাৰিব আপোনালোকে অফলাইনৰ জৰিয়তেহে আপোনালোকে আবেদন কৰিব লাগিব আবেদন কৰিলেই আপোনালোকে 1500 টকা লাভ কৰিব জানুৱাৰী মাহৰ পৰা তো ইয়াতে নতুন এটা আপডেট আহিছে এই কাৰণে মই ভাবিলো যে আপোনালোক ভিডিওটোৰ মাধ্যমত জনাই দিও যদি আপোনালোকে ভিডিওটো প্ৰথমবাৰলৈ ভিজিট কৰি আছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱী সকললৈ ভিডিওটো শ্বেয়াৰ কৰি দিব যাতে সেই সকল মানুহে আপোনাৰ সহায়ত আবেদন কৰিব পাৰে অৰুণোদয় 3.0 ৰ বাবে অৰুণোদয় 3.0 ৰ বাবে নতুন কৰি কিন্তু আবেদন প্ৰক্ৰিয়া চলি আছে যদি আপোনালোকে এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই এপ্লাই কৰিব পাৰিব বা আপোনালোকে যদি আপোনালোকে এপ্লাই কৰি থৈছে তেনেহলে আপোনালোকৰ কাৰণে ভাল খবৰ আৰু যদি আপোনালোকে এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই আপোনালোকে গাঁও পঞ্চায়তত যাই কিনে আপোনালোকে নতুন এটা ফৰ্ম দি আছে এই ফৰ্মখন ফিলআপ কৰক ফিলআপ কৰিলে জানুৱাৰী মাহৰ পৰা আপোনালোকে 1500 টকা আপোনালোকে লাভ কৰিব আৰু কিন্তু ফেব্ৰুৱাৰী মাহত কিন্তু আপোনালোকক এটা গুড নিউজ দিবলৈ গৈ আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজ মুখৰে ঘোষণা কৰিছে ইয়া তো আপোনালোকে যিসকলে জুন জুলাই মাহৰ পইচা লাভ কৰা নাই এই সকলে কিন্তু আপোনালোকে এই ফেব্ৰুৱাৰী মাহত পইচাটো লাভ কৰিব তো ইয়া আছিল আপোনাৰ গুৰুত্বপূৰ্ণ এটা আপডেট দিবলগীয়া যদি আপোনালোকৰ ভিডিওটো চাই কিনে ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱী সকললৈ ভিডিওটো শ্বেয়াৰ কৰি দিব তো আজিলৈ ভিডিওটো ইমানতে সামৰিছো নেক্সট আনএটা ভিডিঅ'লৈ আপোনালোক সকলোকে লগ পাম যদি কিবা কমেন্ট কৰিবলগীয়া আছে আপোনালোকে কমেন্ট কৰি নিশ্চয় জনাব মই আপোনাক হেল্প নিশ্চয় কৰিম অৰুণোদয় আঁচনি যদি আপোনালোকে ফৰ্মখন লাগে পিডিএফ ফৰ্মেটত কমেন্ট কৰি নিশ্চয় জনাব আপোনালোকক পিডিএফ ফৰ্মেটটো আপোনালোকক প্ৰভাইড কৰি দিম একেবাৰে সহজতে ডাউনলোড